ফাইনেলি বন্ধুসকল মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল আঁচনিৰ ওপৰত এটা ভাল খবৰ আহি পৰিছে। তো আপোনালোক যিসকল লোকে মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল আঁচনি আপোনালোকে এপ্লাই কৰিছিলে, তো আপোনালোকে এপ্লাই কৰাৰ পিছত আপোনালোকে অপেক্ষা কৰি আছিলে যে আপোনালোকক সেই টকাটো কেতিয়া দিয়া হ'ব, আপোনালোকে সেই টকাটো কেতিয়া লাভ কৰিব। তো যোৱাকালি আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিলে যে আপোনালোকক টকাটো কেতিয়া দিয়া হ'ব, কেতিয়া আপোনালোকে সেই টকাটো লাভ কৰিব। তো বন্ধুসকল যোনটো নেকি মুখ্যমন্ত্ৰী ডাঙৰীয়াই যোৱাকালি ঘোষণা কৰিছিলে, তো সেই ভিডিঅ' ক্লিপটো মই ইয়াত দেখুৱাব নোৱাৰিম, কাৰণ ইউটিউবৰ কিছুমান গাইডলাইন আছে। যদি মই সেই ভিডিঅ'টো ইয়াত দেখুৱাওঁ তো মোৰ চেনেলটো প্ৰব্লেম হ'ব পাৰে। তো বন্ধুসকল ইউটিউবে কৈছে যে বেলেগৰ ভিডিঅ' আপোনালোকে দেখুৱাব নোৱাৰিব। তো সেইটো কাৰণে মই আপোনালোকক সেই ভিডিঅ' ক্লিপটো দেখুৱাব নোৱাৰিম। তো যোনটো নেকি যোৱাকালি ঘোষণা কৰিছে যে আপোনালোকে কেতিয়া সেই টকাটো দিয়া হ'ব আৰু লগতে কিমানজন লোকক দিয়া হ'ব, তো বন্ধুসকল মই আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক মই জনাই দিম। তো এতিয়া বন্ধুসকল প্ৰথম আপোনালোকক মই তাৰ আগতে এটা কথা আপোনালোকক জনাই থওঁ যে আপোনালোকক প্ৰথম নেকি আপোনালোকক যেতিয়া নেকি আপোনালোকে এপ্লাই কৰিছিলে, তো এপ্লাই কৰাৰ পাছত আপোনালোকক এটা ইণ্টাৰভিউ হ'ল। তো ইণ্টাৰভিউ হোৱাৰ পাছত আপোনালোকক আকৌ এটা ফাইনেল ইণ্টাৰভিউ হ'ল। তো এতিয়া বন্ধুসকল আপোনালোকে যোনখিনি লোকে আপোনালোকে এই গোটেইখিনি ক্ৰাইটেৰিয়া আপোনালোকক কমপ্লিট কৰিলে, তো তাৰ পাছত আপোনালোকে ভাবি আছে যে আপোনালোকে সেই টকাটো লাভ কৰিবনে নাই, তো আপোনালোকে সেই টকাটো পাব নাই, না আপোনালোকৰ কেণ্ডিডেট বেছি আছে নেকি। তো বন্ধুসকল প্ৰথম আপোনালোকক মই সেই কথাটো জনাই দিছোঁ। তো বন্ধুসকল আপোনালোকে এতিয়া চাব, প্ৰথম নেকি যেতিয়া আপোনালোকে এই আঁচনিটো এপ্লাই হৈছিলে, তো এপ্লাই হওঁতে প্ৰায় ৰেজিষ্ট্ৰেশ্যন কৰিছিলে 2,29,100 আপোনালোকে কিমানজন লোকে আপোনালোকে এই প্ৰথম ৰেজিষ্ট্ৰেশ্যন কৰিছিলে। তো তাৰে ভিতৰত বন্ধুসকল আপোনালোকে এপ্লাই কৰিলে তো 1,04,091 লোকেহে আপোনালোকে এই অৰ্থাৎ আপোনালোকে এপ্লাই কৰিলে আপোনালোকৰ যোনটো নেকি আপোনাৰ প্ৰজেক্ট ৰিপৰ্ট আপোনালোক যিখিনি ক্ৰাইটেৰিয়া আপোনালোক কমপ্লিট কৰিব কৈছিলে ইণ্টাৰভিউ, তো সেইখিনি আপোনালোকে কমপ্লিট কৰিলে। এতিয়া বন্ধুসকল আপোনালোকক মই জনাই আছোঁ যোনটো নেকি মুখ্যমন্ত্ৰী ডাঙৰীয়া আজি কিছুদিনৰ আগত ঘোষণা কৰিছিলে যে প্ৰায় 1 লাখ লোকক এই আঁচনি টকাটো দিয়া হ'ব। তো মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল আঁচনি টকাটো 1 লাখ লোকক দিয়া হ'ব। তো এতিয়া বন্ধুসকল আপোনালোকে যদি চাব যায়, তো ইয়াত বেছি হৈ আছে 4,091 লোকহে বেছি হৈ আছে। অৰ্থাৎ আপোনালোকে 1 লাখ কিমানজন লোকক দিম বুলি কৈছে, তো আপোনালোকে দেখিছে তো 4,091 লোকহে বেছি হৈ আছে। অৰ্থাৎ আপোনালোকে সেই টকাটো যিসকলে আপোনালোকে ইণ্টাৰভিউ দিলে, আপোনালোকে যিখিনি ক্ৰাইটেৰিয়া কমপ্লিট কৰিব কৈছিলে, তো সেইখিনি আপোনালোকে কমপ্লিট কৰিলে। তো বন্ধুসকল আপোনালোকে সেইসকল লোকে আপোনালোকে চিন্তা কৰিব নালাগে, আপোনালোকে সেইসকল লোকে লাভ কৰিবই, কাৰণ অকল 4,000 কিমানজন লোকহে বেছি হৈ আছে। তো আপোনালোকে এটা কথা চিন্তা কৰক যে আপোনালোকে যোনবোৰ নেকি আপোনালোকে যে ইণ্টাৰভিউ লোৱা হৈছে, যোনটো নেকি আপোনালোক প্ৰজেক্ট ৰিপৰ্ট ছাবমিট কৰিলে, তো ইণ্টাৰভিউ ল'লে, তো তাৰ ভিতৰত আপোনালোকে 1 লাখ লোকৰ ভিতৰত আপোনাৰ 4,000 কিমানগৰাকী লোকৰ আপোনালোকৰ কিবাটো ভুল হ'ব পাৰে, ধৰক প্ৰজেক্ট ৰিপৰ্ট হওক, ইণ্টাৰভিউটো আপোনালোক 1-2জন আপোনালোক ফেইল কৰাব। তো এনেধৰণে বন্ধুসকল আপোনালোকে ভাবি চাওক আপোনালোকৰ পোৱা চান্সটো বহুত আছে। তো বন্ধুসকল সেইটো কাৰণে আপোনালোকে এতিয়া নিশ্চিত হৈ থাকক। তো এতিয়া বন্ধুসকল আপোনালোকক মই জনাই আছোঁ যোনটো নেকি যোৱাকালি মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিলে যে আপোনালোক কেতিয়া সেই টকাটো দিয়া হ'ব, প্ৰথম কোনসকল লোকে আপোনালোকে এই টকাটো লাভ কৰিব। তো বন্ধুসকল আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিছে যে আপোনালোকক 30 ছেপ্টেম্বৰত আপোনালোকৰ প্ৰথম আপোনালোক সেই টকাটো দিয়া হ'ব। তো প্ৰথম 30,000 লোককে সেই টকাটো দিয়া হ'ব। তো বন্ধুসকল আপোনালোকে এতিয়া ভাবিছে প্ৰথম 30,000 লোকক দিয়াৰ পিছত আমি টকাটো লাভ কৰিম নে নাই। তো বন্ধুসকল মুখ্যমন্ত্ৰী ডাঙৰীয়াই তেতিয়াই কৈছিলে যে আপোনালোকে একেলগতে 1 লাখ লোকক আপোনালোকে টকাটো নিদিয়ে, তো প্ৰথম 30,000 দিব। তো সেই 30,000 ছেপ্টেম্বৰত কমপ্লিট কৰাৰ পাছত আপোনালোকে আৰু 2-3 মাহৰ পাছত আকৌ 1 মাহ বা 2 মাহৰ পাছত আকৌ যিসকল লোক বাকী থাকে, তো তাৰ পৰা আকৌ 30,000 দিব, তাৰ পৰা আকৌ 40,000 দিব। তো এনেধৰণে আপোনালোকে সেই টকাটো দিয়া হ'ব বুলি কৈছিলে। তো এতিয়া বন্ধুসকল আপোনালোকে যে প্ৰথম 30,000 লোকক আপোনালোকে 30 ছেপ্টেম্বৰত আপোনালোকে সেই টকাটো দিয়া হ'ব। তো বন্ধুসকল যোনসকল লোকে লাভ কৰিব, তো তাৰ ওপৰতো আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিছে যে আপোনালোক 30 ছেপ্টেম্বৰ আগত যিসকল লোকে আপোনালোকে লাভ কৰিব, তো 10 দিনৰ আগত সেই লিষ্টখন মুকলি কৰা হ'ব। অৰ্থাৎ আপোনালোকে 30 ছেপ্টেম্বৰ আগত 10 দিনৰ আগত আপোনালোকে সেই লিষ্টখন চাব পাৰিব। তো বৰ্তমানলৈকে সেই লিষ্টখন মুকলি কৰা নাই। তো আপোনালোকে 20 তাৰিখ মানে আপোনালোকে সেই লিষ্টখন মুকলি হ'ব। তো বন্ধুসকল যেতিয়া নেকি এই লিষ্টখন মুকলি হ'ব, তো বন্ধুসকল আপোনালোকে মোবাইলতে আপোনালোকে চাব পাৰিব। তো যদি বন্ধুসকল আপোনালোকে চাব বিচাৰে যে আপুনি লিষ্টখন কেনেধৰণে আপোনালোকে চাব, তো বন্ধুসকল আপোনালোকে এতিয়া অপেক্ষা কৰিব লাগিব। তো আপোনালোকে মোক 20 ছেপ্টেম্বৰত আপোনালোকে মোক কমেণ্ট কৰিব। তো বন্ধুসকল মই কেনেধৰণে আপোনালোকে সেই লিষ্টখন চেক কৰিব লাগিব, তো বন্ধুসকল মই তাৰ ওপৰত এটা ভিডিঅ' বনাই দিম। তো বন্ধুসকল আপোনালোকে সেইটো কাৰণে নিশ্চিত হৈ থাকক। তো প্ৰথম আপোনালোকে 30,000 লোকে আপোনালোকে 30 ছেপ্টেম্বৰত আপোনালোকে সেই টকাটো লাভ কৰিব, আৰু বাকীসকলে আপোনালোকে 1-2 মাহৰ পাছত আপোনালোকে সেই টকাটো লাভ কৰিব। অৰ্থাৎ আপোনালোকে 1 লাখ লোকে আপোনালোকে এই টকাটো লাভ কৰিব।
তো বন্ধুসকল আজি ভিডিঅ'টো ইমানে আছিল আপোনালোকে যদি এনে ধৰণৰ আপডেট খবৰবোৰ আপোনালোকে যদি লাভ কৰিব বিচাৰে মোৰ চেনেলটো লাইক আৰু সাবস্ক্ৰাইব কৰিব লগতে আপোনালোকে বেল আইকনটো প্ৰেছ কৰি দিব তো যেতিয়া বন্ধুসকল এনে ধৰণৰ খবৰবোৰ আপোনালোকৰ ওচৰলৈ লৈ আহোঁ তো প্ৰথমে বন্ধুসকল আপোনালোকে মোৰ ভিডিঅ'টো চাব পাৰিব